যাত্ৰা আমাৰ পামহি গুৱাহাটীৰ অৱস্থিত পামহিৰ ডাইনী পাহাৰৰ কাষতে লাগি আছে ভীমাশংকৰ ধাম অথবা জ্যোতিলিংগ। জ্যোতিলিংগৰ পৰা দীপৰ বিললৈ কিন্তু বেছি সময় নালাগে। আপুনি আজৰি সময়ত যদি সময় পায় তেতিয়াহ'লে এদিন আহিব, মনটো ভাল লাগিব। সেউজীয়া আৱৰণে আপোনাক আদৰণি জনাব। অসম তথা উত্তৰ পূব ভাৰততেই ই জনপ্ৰিয় নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত জনপ্ৰিয়তা আছে এই গুৱাহাটীৰ জ্যোতিলিংগ। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাব আৰম্ভ কৰিছে PD এণ্টাৰটেইনমেণ্ট। আজি এটা নতুন ঠাইলৈ আহিছোঁ, গুৱাহাটীৰে দাঁতিকাষৰীয়া অঞ্চলত অৱস্থিত এটি মন্দিৰলৈ আহিছোঁ, ভীমাশংকৰ মন্দিৰ, যাক আমি জ্যোতিলিংগ বুলিও কওঁ। আহকচোন মন্দিৰটোৰ বিষয়ে আপোনালোকক অকণমান দেখাম আৰু অৱগত কৰিম। সেউজীয়া প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অঞ্চলটিত আপুনি কিন্তু অকণমান হ'লেও শান্তিৰ নিশ্বাস পেলাব পাৰিব। ইয়াতে আৰাধনা কৰা হয় ভগৱান শিৱ। এই নান্দনিক পৰিৱেশত আপোনাৰো জানো মন নাযাব অকণমান সময় বিচৰণ কৰিবলৈ? ৰাধাচূড়া হাঁহি আৰু নিজৰাৰ পানীয়ে আপোনাক এবাৰ হ'লেও ভুমুকি মাৰিবলৈ আমন্ত্ৰণ জনাব। এতিয়া বিভিন্ন ধৰণৰ অৰ্কিড ফুলাৰ বতৰ। এয়া আপোনাৰ ফুলি আছে ৰাধাচূড়া, বৰ সুন্দৰ এক পৰিৱেশ। আপোনাৰো চাগৈ নিশ্চয় মনত লাগিছে, ৰাধাচূড়া ফুলি আছে চাৰিওফালে ৰাধাচূড়া, সেউজীয়া প্ৰাকৃতিক নান্দনিক এক পৰিৱেশ, ভীমাশংকৰৰ চৌপাশ। আপুনিও আহিব, আহি এই নান্দনিক পৰিৱেশৰ উমান ল'বহি। আৰু কাষতে থকা এই জুৰিটোত মাছ আছে। আপুনি যদি কিছু সময় ৰয় তেতিয়াহ'লে মাছে শব্দ কৰা আপুনি দেখা পাব। পৰিষ্কাৰ পৰিচ্ছন্নতা ৰাখে, খুব আহিলে মনটো ভাল লগা এটা ঠাই জ্যোতিলিংগ আছে, তালৈ যাওঁচোন বলক আৰু পৰিৱেশটো অকণমান দেখাম। কাহিনী ক'ব লাগিব থুলমূলকৈ ভীমাসুৰৰ কথা। ৰজা প্ৰিয়ধৰ্মন আৰু তেওঁৰ পত্নীয়ে কাৰাগাৰতো ভগৱান শিৱক পূজা অৰ্চনা কৰিছিল। ভীমাসুৰে যেতিয়া ৰজাৰ পূজা বন্ধ কৰিবলৈ নিজৰ সৈন্য পঠিয়াইছিল, তেতিয়া ভগৱান শিৱৰ ক্ৰোধত তেওঁলোক ধ্বংস হৈছিল। ভীমাসুৰে কামৰূপেশ্বৰ ৰজাক হত্যা কৰিব বিচাৰিছিল। এই স্থানত পূজা অৰ্চনাত ব্যস্ত ৰজাক ভীমাসুৰে আক্ৰমণ কৰাৰ সময়ত তেওঁ তৰোৱাল ৰজাৰ সলনি লিংগৰ ওপৰত পৰিল। নিমিষতে ভগৱান শিৱৰ আৱিৰ্ভাৱ হৈ ভীমাসুৰক বধ কৰিলে। তেওঁ শৰীৰৰ পৰা ওলোৱা ঘামত নদী গঠন হ'ল, যিখন নেকি এতিয়া জ্যোতিলিংগৰ ওপৰেৰে বৈ আছে। ৰজাই ভগৱান শিৱক পূজা কৰি থকা ঠাইখনৰ নাম ভীমেশ্বৰ নামেৰে ৰখা হৈছিল। দেৱ ঋষি আৰু ভক্তসকলৰ অনুৰোধত ভগৱান শিৱ ভীমশংকৰ নামেৰে তাত চিৰকাল বাস কৰিবলৈ সন্মত হ'ল। তাৰ পৰাই সৃষ্টি হ'ল ভীমাশংকৰ বা জ্যোতিলিংগ। এয়াই হ'ল থুলমূলকৈ জ্যোতিলিংগ বা ভীমাশংকৰ ধামৰ বৰ্ণনা। আপোনালোকে চাইছে PD এণ্টাৰটেইনমেণ্ট। আন এটা নতুন ব্লগ লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ ধন্যবাদ। চাই থাকিব PD এণ্টাৰটেইনমেণ্ট।